মুম্বাইত অনুষ্ঠিত হল টাই অসমসকলৰ ধৰ্মীয় অনুষ্ঠান মেডা মেফি শনিবাৰে নবী মুম্বাইৰ খাৰঘৰ অঞ্চলত প্ৰায় 200 ৰাইজৰ উপস্থিতিত উলহ মালহেৰে উদযাপন কৰা হয় মেডা মেফি পতাকা উত্তোলনেৰে আৰম্ভ হোৱা এই অনুষ্ঠানত স্মৃতি তৰ্পণ কৰে টাই অসম ভাষাৰ গৱেষক তথা টাই অসম অসমীয়া আৰু ইংৰাজী ভাষাৰ শব্দকোষ হৌমৌঙৰ প্ৰণেতা বাবুল ফুকন টাই সাহিত্য সভা চৰাইদেউ জিলাৰ সম্পাদক জিতেন মোহন আৰু নবী মুম্বাই নিবাসী লক্ষেশ্বৰ মোহনে স্মৃতি তৰ্পণৰ শেষত অনুষ্ঠিত মুকলি সভাত মুখ্য অতিথি হিচাপে উপস্থিত থাকে মুম্বাইৰ কোকিলাবেন ধীৰুভাই আম্বানী হাস্পতালৰ কৰ্পোৰেট মাৰ্কেটিঙৰ মুখ্য বিষয়া জেমছ আৰানহা মুকলি সভাত মুম্বাইৰ মেডাম মেফি উদযাপন সমিতিৰ সভাপতি প্ৰফুল্ল বৰগোহাঁয়ে মেডাম মেফিৰ দৰে অনুষ্ঠান মুম্বাইত অনুষ্ঠিত কৰিবলৈ আগবাঢ়ি অহাৰ বাবে বৃহত্তৰ মুম্বাইবাসীয়ে অসমবাসী ৰাইজক কৃতজ্ঞতা আৰু ধন্যবাদ জ্ঞাপন কৰে এই সভাত নিৰ্দিষ্ট বক্তা হিচাপে উপস্থিত থাকে ভাভা এটমিক গৱেষণা কেন্দ্ৰৰ জ্যেষ্ঠ বিজ্ঞানী হলধৰ দেৱশৰ্মাই আহোম স্বৰ্গদেউসকলৰ শাসনকালৰ চমু আলোকপাত কৰে এই সভাত মুম্বাই নিবাসী অসম গৌৰৱ দেৱজিৎ চাংমাই ৰাষ্ট্ৰপতি চলচ্চিত্ৰ বঁটাপ্ৰাপক সংগীত পৰিচালক ধ্ৰুৱজ্যোতি ফুকন ভাভা অটমিক গৱেষণা কেন্দ্ৰৰ বিজ্ঞানী ডক্টৰ অনন্ত বৰগোহাঁই বিশিষ্ট সমাজ বিজ্ঞানী চন্দ্ৰজ্যোতি সোণোৱাল বিশিষ্ট চলচ্চিত্ৰ নিৰ্মাতা বিশ্বজিৎ বৰা সাহিত্য অকাডেমী যুৱ বঁটা বিজয়ী ডক্টৰ প্ৰাৰ্থনা শইকীয়াকে ধৰি বহু গণ্য মান্য ব্যক্তি উপস্থিত থাকে অতি সুন্দৰভাৱে আমাৰ মেডাম মেফিৰ যি আজি আয়োজন কৰা হৈছিলে অতি সুন্দৰ লাগিছে আৰু মোৰ আগতে অলপ পলম হ'ল ট্ৰেফিকত ফচিলোঁ কিন্তু আহি পেলাই মই পূজাখন সুন্দৰভাৱে পূজা হৈছে মই প্ৰাৰ্থনা কৰিছোঁ যাতে আমাৰ দানসকল আৰু ফিসকলে আমাক আশীৰ্বাদ কৰে আৰু যাতে আমাৰ অকল অসমৰে বুলিয়ে নহয় গোটেই ভাৰতবৰ্ষৰে সকলোৰে যাতে জন ধন ঐশ্বৰ্য প্ৰাপ্তি চব ফালৰ পৰা যাতে সুখে শান্তিৰে যাতে থাকিবৰ কাৰণে তেখেতসকলে আশীৰ্বাদ কৰে প্ৰায় 10-12 বছৰ পাছত আকৌ মেডাম মেফি মুম্বাই চহৰত আয়োজন কৰিছে আৰু ইয়াত গোটেই বম্বেৰে অসমীয়া মানুহখিনি আহি গোট খাইছে ইয়াৰ এইখিনিতে মই বিশেষকৈ স্তুতি বৰগোহাঁই আৰু আমাৰ প্ৰফুল্ল বৰগোহাঁই এখেত দুজনক মই অভিনন্দন জনাইছোঁ তেওঁলোকে বৰ সুন্দৰকৈ আয়োজন কৰিছে আৰু তাৰ কাৰণে তেওঁলোকে অসমৰ পৰা পুৰোহিত লৈ আহিছে একতাৰ হেৰিতে আমি আজি এইটো ছাকচেছ হ'লোঁ আৰু গোটেই মুম্বাইবাসীয়ে আমাক বহুত সহযোগ কৰিলে আমি তেখেতসকলৰ ওপৰত চিৰকৃতজ্ঞ